হয় সমাগত 24 লোকসভা নিৰ্বাচন আৰু ইতিমধ্যেই প্ৰতিটো ৰাজনৈতিক দলেই টিকেটৰ যি কেণ্ডিডেটসমূহ আছে বিতৰণ কৰা হৈছে ইয়া কংগ্ৰেছে হওক বা বিজেপিয়ে হওক বা আম আদমি পাৰ্টিয়ে হওক আৰু মই বৰ্তমান উপস্থিত আছোঁ হাওৰাঘাট যি পৰিষদীয় সমষ্টিৰ বৰ্তমানেও যি উপাধ্যক্ষ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে আমাৰ সৈতে আছে আমি যি আগন্তুক নিৰ্বাচনৰ যি প্ৰক্ৰিয়া তাক জানিবলৈ কেনেকৈ ব্যৱস্থা কৰে কেনেকৈ ৰাজনৈতিক দল বিজেপিয়ে কেনেকুৱা আগবাঢ়ি যায় আমি সেই কথাসমূহ জানিবলৈ চেষ্টা কৰিম ND24লৈ আপোনাক স্বাগতম জনাইছোঁ কি ক'ব এইবাৰ লোকসভা নিৰ্বাচন আগত হৰেণ সিং বে সাংসদ আছিল এইবাৰ নতুন আপোনাৰে সতীৰ্থ এজন অমৰ সিং টিছক প্ৰাৰ্থিত্ব দিয়া হৈছে দলৰ পৰা কি ক'ব কেনেকুৱা সমষ্টিত আগবাঢ়ি যাব আপোনালোকে ধন্যবাদ আমাৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আমাৰ অমৰ সিং টিছুৱে প্ৰাৰ্থিত্ব পাইছে আগৰ যিজন আমাৰ এতিয়া চিটিং যিজন MP আছে তেওঁ আছিলে হৰেণ সিং বে তেওঁ আমাৰ সতীৰ্থ আছিল এতিয়া যিজনক দিছে তেওঁ সতীৰ্থ হয় আমাৰ মাজত তেনেকুৱা কোনো বিভেদ নাই বৰ্তমান যিজনে আছিলে তেখেত টিকেট নাপালেও তেওঁ আমাৰ লগত সক্ৰিয়ভাৱে দলৰ কাৰণে কাম কৰি আছে আৰু বৰ্তমান যিজন কেণ্ডিডেট তেওঁৰ সপক্ষে তেওঁলোক জেগাত আপুনি তেওঁ ভাষণো দি আছে আৰু ৰাইজৰ লগত আমাৰ কাৰ্যকৰ্তাৰ লগত একেলগত মিলি পেলাই প্ৰচাৰ কাৰ্য চলাই আছে গতিকে আমি নাভাবোঁ যে আমাৰ টিকেট নাপালেও আমাৰ ভিতৰত তেনেকুৱা কোনো বিভেদ নাই আমি আমাৰ হাওৰাঘাটৰ পৰাতো জিকিমেই আমাৰ কাৰ্বি আংলঙৰ পৰা MP গোটেই যোৱাবাৰ নৰ্থ ইষ্টত হায়েষ্ট পাৰ্চেণ্টেজ পাইছিলে এইবাৰ আমাৰ আশা যে আমি অসমৰ ভিতৰত কাৰ্বি আংলঙৰ পৰা আমাৰ যিজন 6 নং পাৰ্লিয়ামেণ্টাৰী সদস্য যিজন আমাৰ যাক টিকেট দিয়া হৈছে অমৰ সিং টিছু তেওঁ অভিলেখ সংখ্যক ভোটত জিকি পেলাই অসমৰ ভিতৰত তেওঁ হায়েষ্ট পাৰ্চেণ্টেজ পাব বুলি আমি আশা কৰি আছোঁ দেখা গৈছে এই হাওৰাঘাট সমষ্টিত বিভিন্ন ভাষা ভাষীৰ ভোটাৰসকল আছে ইয়াত কিমান প্ৰভাৱ পৰিব বা কেনেকুৱা আপোনালোকে পৰিকল্পনা কি আছে কেনেকুৱা আগবাঢ়ি যাব নাই পৰিকল্পনা আমাৰ খালি ভোটৰ পৰিকল্পনা নহয় খালি ভোটত যে আমি ভোট পাবৰ কাৰণে আমাৰ পৰিকল্পনা নহয় আমাৰ পৰিকল্পনা হ'ল ৰাইজৰ বিকাশ ৰাইজৰ ডেভেলপমেণ্ট আমাৰ জিলাৰ ডেভেলপমেণ্ট আমাৰ দেশৰ ডেভেলপমেণ্ট এইটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মটো হয় আৰু সেই হিচাপে আমাৰ দলে এইখিনি কাম কৰি গৈ আছে গতিকে ইয়াত যিখিনি ডেভেলপমেণ্ট হৈছে সকলো ৰাইজক লৈ পেলাই হৈছে ইয়াত আমি তাত কোনো আমি জাতি ভেদ কৰা নাই কোনো পাৰ্টি ভেদ কৰা নাই আমি পাৰ্টিৰ মানুহ কোন পাৰ্টিৰ মানুহ সেইটো চোৱা নাই যিটো আমাৰ ডেভেলপমেণ্ট হৈছে আমি প্ৰত্যেকক লৈ পেলাই আমি ডেভেলপমেণ্ট কৰাই আছোঁ আমাৰ উদ্দেশ্য হ'ল যে সকলোৱে আমাৰ চৰকাৰী যিবিলাক আঁচনি দি আছে সকলোৱে পাব লাগে যিসকলে পোৱাৰ যোগ্য তেওঁলোকে পাব লাগে আৰু সেই হিচাপে আমি আমাৰ কাৰ্যকৰ্তাবিলাকে কাম কৰি আছে গতিকে আমি ভাবোঁ যে ৰাইজ আমাৰ ডেভেলপমেণ্টৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিক আকৌ ভোট দিব আমাৰ নৰেন্দ্ৰ মোদী আকৌ আমাৰ প্ৰধানমন্ত্ৰী হ'ব তৃতীয়বাৰৰ কাৰণে এইটো আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে ৰাইজৰ ওপৰত শেহতীয়াকৈ দেখা গৈছে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীয়ে কা বলবৎ কৰিছে কাক লৈ কিমান সন্মুখীন হ'ব আপোনালোকে হাওৰাঘাট সমষ্টিত চাওক কা লৈ পেলাই ৰাইজৰ মাজত কোনো হেৰি নাই এইবিলাক কিছুমান ৰাজনৈতিক দল কিছুমান লোকে এইটো মানে ৰাইজৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰি আছে আমাৰ গৃহমন্ত্ৰী তেওঁ স্পষ্টকৈ কৈছে যে কাৰ কাৰণে আমাৰ ভাৰতীয় যিবিলাক প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোকৰ কোনো এফেক্ট নহয় হিন্দুই হওক বা মুছলিমেই হওক বা খ্ৰীষ্টানেই হওক ভাৰতীয় যিবিলাক নাগৰিক প্ৰকৃত নাগৰিক তেওঁলোকৰ কাৰণে একো অসুবিধা নহয় বাকী যিবিলাক এইটো আমাৰ সংবিধানতো আছিলে যে আমাৰ যিবিলাক আমাৰ হিন্দু মানুহবিলাক বা খ্ৰীষ্টান হিন্দু জৈন বৌদ্ধ এইবিলাক যিবিলাক আমাৰ পাকিস্তান বা বাংলাদেশ আফগানিস্তানৰ পৰা যিবিলাক মানুহ নিজৰ ধৰ্মীয় কাৰণত হওক বা নিজৰ আমাৰ পৰিয়ালৰ ছোৱালী বা আমাৰ পৰিয়ালৰ যিবিলাক তেওঁলোকৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে আহিবলগীয়া হৈছে দেশ এৰি পেলাই তেওঁলোকক আমি নাগৰিকত্ব দিম বুলি পেলাই এইটো আমাৰ সংবিধানত আগৰ পৰা লিখা আছে বহুত আগৰ পৰাই সংবিধানত আছে এইটো যিসকল আমাৰ প্ৰতাৰিত হৈ পেলাই আহিব ভাৰতবৰ্ষত তেওঁলোকক নাগৰিকত্ব দিয়া হ'ব আৰু কা বলবৎ হ'লে ইয়াৰ কাৰণে কোনো এফেক্ট নহয় আমাৰ ইয়াৰ স্থায়ী যিবিলাক আমাৰ ভাৰতীয় ৰাইজ যিবিলাক ভাৰতৰ নাগৰিকৰ কাৰণে কোনো ৰকম অসুবিধা নহয় তেওঁলোকৰ একো এফেক্ট নহয় হয় দেখা গৈছে প্ৰাক্তন যি বিজেপিৰ সদস্য আছিল জয়ৰাম ইংলেং
কংগ্ৰেছৰ ফালৰ পৰা এতিয়া জয়ৰাম ইংলেং ডাঙৰীয়াক প্ৰক্ষেপ কৰা হৈছে বা নিৰ্বাচনী টিকেট দিয়া হৈছে কিমান প্ৰত্যাহ্বান হ'ব জয়ৰাম ইংলেং চাওক ৰাজনীতি কৰা কিছুমান মানুহৰ লক্ষ্য থাকে আৰু সেই লক্ষ্যৰে তেওঁ ভাৰতীয় জনতা পাৰ্টিত জইন কৰিছিল আগত কংগ্ৰেছৰ পৰাই তেওঁ আহিছিলে আৰু এতিয়া তেওঁৰ যিটো মানসিকতা তেওঁ আকৌ কংগ্ৰেছলৈ গৈছে আৰু কংগ্ৰেছত তেনেকুৱা টিকেট দিব পৰা তেনেকুৱা উপযুক্ত মানুহো নাই গতিকে তেওঁ গৈছে ভাবিছে মই কংগ্ৰেছত গ'লে টিকেটটো পাম হয় টিকেট তেওঁ পাইছে বা পাব তেওঁ টিকেট পালেই নহ'ব জিকিব লাগিব জিকাৰ মই নাভাবোঁ কংগ্ৰেছ বৰ্তমান কোনো তাৰ অস্তিত্ব আছে কাৰ্বি আংলঙত আপোনালোকে চাওক ইয়াৰ আগতো যিকেইটা নিৰ্বাচন হৈছে কংগ্ৰেছ মুখ ঠেকেচা খাইছে আৰু আমাৰ যোৱা আমাৰ পৰিষদীয় নিৰ্বাচনত 26টা সমষ্টি গোটেই 26টা সমষ্টি আমাৰ ভাৰতীয় জনতা পাৰ্টি জয়লাভ কৰিছে তাত কংগ্ৰেছ এটা সমষ্টিতো জয়লাভ কৰিব পৰা নাই গতিকে কি আশাত ভাবিছে তেওঁ জিকিব বুলি এটা পাৰ্টি নেশ্যনেল পাৰ্টি তাৰ প্ৰাৰ্থী থাকিবই সেইকাৰণে তেওঁ গৈছে তাত প্ৰাৰ্থিত্ব পাইছে ভাবিছে বিজেপি থাকিলে মই প্ৰাৰ্থিত্ব নাপাম কংগ্ৰেছত গ'লে আকৌ প্ৰাৰ্থিত্ব পাম সেইবুলি তেওঁ গৈছে এইটো তেওঁৰ কথা এইটো আমি তেওঁৰ এইবিলাক পেলাই আমি একো হেৰি নকৰোঁ কিন্তু আমাৰ ৰাইজে আমাক ভোট দিব ৰাইজৰ ওপৰত আমি আস্থা আৰু বিশ্বাস আছে যে আমাৰ বিকাশ চাই পেলাই তেওঁলোকৰ ৰাইজৰ যিটো ডেভেলপমেণ্ট হৈছে এইটো চাই পেলাই তেওঁলোকে ৰাইজে আমাক ভাৰতীয় জনতা পাৰ্টিত সম্পূৰ্ণভাৱে আস্থা আৰু বিশ্বাস ৰাখি পেলাই তেওঁলোকে ভোট দিব একেবাৰে নিশ্চিতভাৱে তেওঁ জিকিব ইয়াত কোনো ধৰণৰ আমাৰ কোনো শংকাই নাই ইয়াত আমি বিচাৰি আছোঁ যে আমাৰ পাৰ্চেণ্টেজ আৰু কেনেকৈ বাঢ়িব জিকাটো জিকিব আমি কনফাৰ্ম হৈ আছোঁ কিন্তু আমাৰ তাৰ ভিতৰত লক্ষ্য হ'ল আমি এইবাৰ অসমৰ ভিতৰত হায়েষ্ট পাৰ্চেণ্টেজ পাব লাগে আমাৰ সেইটো লক্ষ্য লৈ পেলাই আমি কাম কৰি আছোঁ আমাৰ ৰাইজ আমাৰ দলৰ কাৰ্যকৰ্তাবিলাকে সেইটো লক্ষ্য লৈ কাম কৰি আছে আৰু আমি আশা কৰোঁ সেইটো লক্ষ্যত আমি উপনীত হ'ব পাৰিম এই আস্থা আমাৰ ৰাইজৰ ওপৰত আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ